সবেই আমাক পৰম পূজনীয়, আমি দুৰ্গা মাক পূজা কৰোঁ, কিন্তু পথত চলা সেই দুৰ্গা মাক যদি অপমান কৰে কোনোবাই, তেন্তে তাতকৈ বেছি সমাজৰ লাজৰ কথা আৰু একো নাই। মই ভাবোঁ যে ইয়াৰ ন্যায় অতি সোনকালে আমাৰ পাব লাগে, আৰু এইটো ন্যায় এটা উদাহৰণস্বৰূপ হ'ব লাগে, যাতে ভৱিষ্যতে কোনো এনেধৰণৰ পিশাচ যাতে এই ধৰণৰ কথা যদি ভাবেও তাৰ যাতে বুকু কঁপি উঠে, এনেকুৱা ধৰণৰ শাস্তি আমি ৰাইজে ডিমাণ্ড কৰিছোঁ। আৰু প্ৰতিটো পুৰুষক মই, প্ৰতিটো ল'ৰা, প্ৰতিটো ভাইটিক, সমাজক মই এটাই কথা ক'বলৈ বিচাৰিছোঁ, তোমালোকৰ যদি এজন সন্তান, এজন যদি স্ত্ৰী সন্তান, এজন যদি আমাৰ স্ত্ৰী সন্তান, এটা যদি আমাৰ ছোৱালী হয়, আৰু সেইটো ডাঙৰ দীঘল কৰাৰ পিছত সি যদি কাৰোবাক লগত ডেটছত যায়, তেন্তে আমি পুৰুষ, আমি দেউতা হয়, আমাৰ মুখত কি স্মাইল থাকিবনে?